নমস্কাৰ বন্ধুসকল, বিহু কাৰ? এই প্ৰশ্নটো যদি মই কৰোঁ তেনেহ'লে এই প্ৰশ্নটোত বাৰু কিবা কণ্ট্ৰভাৰ্চি আহিব পাৰে নেকি? মোৰ মতেতো আহিব নালাগে, কাৰণ অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবেই বিহু আৰু প্ৰত্যেকখন ঘৰতেই আচলতে বিহুৰ যি উখল মাখল পৰিৱেশ, সেই পৰিৱেশটো আচলতে হ'ব লাগে। কাৰণ ই এক ধৰ্মীয় উৎসৱ নহয়, বিহু হৈছে এক জাতীয় উৎসৱ আৰু আমি অসমীয়া, গতিকে প্ৰত্যেকগৰাকী অসমীয়াৰ বাবেই আচলতে বিহু। কাৰণ বিহু প্ৰকৃতিৰ লগত জড়িত হৈ থকা এটা উৎসৱ, নহয়নে বাৰু? প্ৰকৃতিয়েতো কোনো শ্ৰেণী বিভাজন নকৰে, প্ৰত্যেকগৰাকী ব্যক্তিকেই আচলতে প্ৰকৃতিয়ে যিখিনি দিব লাগে সকলোখিনি দি আহি আছে আৰু সেইখিনি কোনো ভাগ বতৰা নকৰি পেলাই প্ৰকৃতিয়ে দিয়ে। ৰ'দ, বতাহ, বৰষুণ বেলেগ এটা কমিউনিটিয়ে পাব বা বেলেগ এটা কমিউনিটিয়ে অলপ কমকৈ পাব, তেনেতো নহয়, হয়নে নহয়? গতিকে প্ৰকৃতিয়েতো সকলোকে সমানেই দিয়ে। গতিকে যিহেতু প্ৰকৃতিৰ লগত জড়িত হৈ থকা এটা উৎসৱ, গতিকে বিহু আচলতে আমাৰ প্ৰত্যেকগৰাকী অসমত আচলতে অসমৰ চাৰিসীমাৰ ভিতৰত থকা বসবাস কৰি থকা প্ৰত্যেকগৰাকী মানুহৰ বাবেই আচলতে বিহু। কিন্তু এটা দুখৰ বিষয় এইটো যে বিহু বুলি ক'লে সাধাৰণতে আমাৰ অসমীয়া যিখিনি হিন্দু আচলতে সেই মানুহখিনিয়ে আচলতে উদযাপন কৰা দেখা যায় আৰু তেওঁলোকৰ ঘৰত এটা সুন্দৰ উখল মাখল পৰিৱেশ এটা হয় বিহু বুলি ক'লে। কিন্তু হ'ব লাগে কিন্তু প্ৰত্যেকখন ঘৰতেই, লাগিলে যি ধৰ্মৰে নহওক, লাগিলে সি হিন্দুৱেই হওক বা মুছলমানেই হওক বা খ্ৰীষ্টিয়ানেই হওক, সকলো মানুহৰ ঘৰখনত এই বিহুৰ যি উখল মাখল পৰিৱেশ সেইটো হ'ব লাগে। আৰু যদি আমি নিজৰ অসমৰ কলা সংস্কৃতি, অসমৰ সাজপাৰ, অসমৰ খাদ্যভাস সকলোৱে যদি গ্ৰহণেই নকৰি পেলাই যদি অসমত জীয়াই থাকোঁ, তেনেহ'লে আমি কিহৰ অসমীয়া? গতিকে আমি অসমীয়া হিচাপে আমি কেনেকৈ আমি পৰিচয় দিম? গতিকে শ্ৰেণী বিভাজনটো ধৰ্মই কৰে, প্ৰকৃতিয়ে কিন্তু কেতিয়াও নকৰে। সেই বিহু আচলতে আমাৰ সকলোৰ বাবে। আহক আমি সকলোৱে বিহু উদযাপন কৰোঁ আৰু ইজনে সিজনক আমি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। ধন্যবাদ।